শাওণ মাহত মহাদেৱক এইসমূহ উপায়েৰে সন্তুষ্ট কৰক। আঁতৰ হ'ব পাৰিবাৰিক আৰু মানসিক সমস্যা। হিন্দু ধৰ্মত শাওণ মাহৰ বিশেষ গুৰুত্ব আছে বুলি গণ্য কৰা হয়। শাওণ মাহত ভগৱান ভোলানাথক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ যজ্ঞ আৰু ৰীতি নীতি পালন কৰা হয়। শাওণ মাহত ভগৱান ভোলানাথক সোমবাৰৰ দিনটোত বিশেষভাৱে পূজা কৰা হয়। জ্যোতিষশাস্ত্ৰত শাওণ মাহত সুখ আৰু শান্তি লাভ কৰাৰ আৰু আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান বিশেষ উপায় আছে। জ্যোতিষশাস্ত্ৰত কোৱা হয় যে যিসকলে তেওঁলোকৰ কাম অনুসৰি চাকৰি বা ব্যৱসায়ত পদোন্নতি লাভ কৰা নাই, তেনে লোকসকলে শাওণ মাহৰ শিৱৰাত্ৰিত মাতৃ পাৰ্বতীক ৰূপৰ বিচনা বা পায়েল আগবঢ়াব লাগে। বিশ্বাস কৰা হয় যে এনে কৰিলে ধনৰ আগমনৰ নতুন পথ মুকলি হয়। একে সময়তে চাকৰি আৰু ব্যৱসায়তো পদোন্নতি আছে। ধন সম্পৰ্কীয় সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক শাওণ মাহত কেশৰ মিশ্ৰিত পায়সৰ ভোগ দিব লাগে। বিশ্বাস কৰা হয় যে এনে কৰিলে ভোলানাথ সুখী হয় আৰু ধন সম্পৰ্কীয় সমস্যাবোৰ আঁতৰ হয়। যিসকলৰ বিবাহিত জীৱন স্থিৰ নহয়, তেওঁলোকৰ ক্ষেত্ৰত শাওণ মাহত স্বামী আৰু পত্নীয়ে ভগৱান শিৱক একেলগে পঞ্চামৃতৰ সৈতে অভিষেক কৰাব লাগে। এনে কৰিলে বিবাহিত জীৱনৰ অস্থিৰতা সমাপ্ত হয় আৰু স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক শক্তিশালী হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি আপোনাৰ অৰ্থনৈতিক স্থিতি শক্তিশালী কৰিবলৈ শাওণৰ যিকোনো সোমবাৰে ভগৱান শিৱক ডালিমৰ ৰসেৰে অভিষেক কৰা উচিত। এনে কৰিলে ব্যক্তিজনৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী হয়। যদি কোনো ব্যক্তিৰ পৰিয়ালৰ কোনো সদস্য দীৰ্ঘম্যাদী ৰোগ বা ক্ৰুটিত ভুগি আছে, তেন্তে এনে পৰিস্থিতিত ঘৰৰ মুৰব্বীয়ে সৰিয়হৰ তেলৰ সৈতে শাওণৰ যিকোনো সোমবাৰে ভগৱান শিৱৰ ৰুদ্ৰ অভিষেক কৰা উচিত। এনে কৰিলে পৰিয়ালৰ সকলো সদস্যই ৰোগ আৰু ক্ৰুটিৰ পৰা পৰিত্ৰাণ পায়। ডিজিটেল ডেস্ক, টাইমছ মিডিয়া 24।